1909 চনৰ 31 জানুৱাৰীত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেঠি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাক সকলোৱে মৰমতে খুটু বুলি মাতিছিল। বিষ্ণুপ্ৰসাদ ৰাভাক 5 বছৰ বয়সত পঢ়াশালীত নাম লগাই দিয়ে। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল। হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু 1926 চনত তেজপুৰৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি কলেজীয়া শিক্ষা কলিকতাৰ চেণ্ট পল কলেজ, ৰিপন কলেজ, কোচবিহাৰ ভিক্টৰিয়া কলেজ আদিত আহৰণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ এগৰাকী নিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ আছিল। দবা, বাঁহী আদি বজাব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেইবা প্ৰকাৰৰ নৃত্যও কৰিব জানিছিল। 1939 চনত তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য পৰিৱেশন কৰিছিল আৰু তাৰে ভিতৰত তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাদেৱক সোণৰ পদকৰ লগতে কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত, নাটক, জীৱনী, গল্প, প্ৰবন্ধ, উপন্যাস আদিও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। এই মহান ব্যক্তিগৰাকীৰ মৃত্যু 1969 চনৰ 20 জুন তাৰিখে হয়। তেওঁৰ মৃত্যুৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰা হয়। আৰু কোনোবা ছাত্ৰ-ছাত্ৰী আছা? সন্মানীয় গুৰুমণ্ডলী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিষ্ণু ৰাভাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। মিলান কথা কৈছে, তেওঁ অশেষ পাণ্ডিত্যৰ অধিকাৰী আছিল, অশেষ গুণৰ অধিকাৰী আছিল, আমি সকলোৱে জানো। গতিকে মই যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, প্ৰাথমিক বিদ্যালয়লৈ গৈছোঁ, তেতিয়াৰ পৰাই মই বিষ্ণু ৰাভাৰ কথা মই জানিছোঁ। বিষ্ণু ৰাভাৰ দিৱস পালন কৰা হয়, আমাৰ প্ৰাথমিক বিদ্যালয়ত পালন কৰা হৈছে, তেতিয়াৰ পৰাই মই জানো। আৰু অসমত বহুতো বিশিষ্ট ব্যক্তি বা গণ্যমান্য ব্যক্তি আছে, কিন্তু বিশ্ববৰেণ্য বহুত ব্যক্তি কেইজনমান আছে। তাৰ ভিতৰত তাৰমানে বিষ্ণু ৰাভা দেৱ তাৰমানে বিষ্ণু ৰাভা তাৰ ভিতৰত গণ্য যিবিলাক আমাৰ বিশ্ববৰেণ্য ব্যক্তিৰ ভিতৰত পৰে। এনে গণ্যমান্যতো বিশিষ্ট ব্যক্তি বহুতে আছে অসমত, কিন্তু বিষ্ণু ৰাভা দেৱ তাৰমানে তেওঁ হ'ল বিশ্ববৰেণ্য ব্যক্তি। গতিকে বিশ্ববৰেণ্য ব্যক্তি সেইগৰাকীৰ কথা আমি প্ৰায় জানোৱে। আছে কেইগৰাকীমান, ধৰা ডক্টৰ ভূপেন হাজৰিকা, তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা বা আনন্দৰাম বৰুৱা বা লক্ষীনাথ বেজবৰুৱা এনেকুৱা আছে। কিন্তু বিষ্ণু ৰাভা এজন বিশিষ্ট তাৰমানে অসমৰ বিশ্ববৰেণ্য ব্যক্তি। তেওঁ ধৰা আমাৰ গোটেই অসমে জানে, অসমৰ যোৱাৰ উপৰিও তেওঁ পৃথিৱীতো জানে। গতিকে তেওঁৰ জন্ম ঢাকাত হোৱা বুলি মই শুনিছোঁ। আৰু তেওঁ শেষত গৈ তেজপুৰত তেওঁ তাৰমানে তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছে তেজপুৰত। আৰু তেওঁ কি আছিল, এজন তাৰমানে সাহিত্যিক, এজন তাৰমানে লেখক, এজন কলা সংস্কৃতিৰ সাধক। অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ অশেষ বৰঙণি আগবঢ়াইছে অসমত কলা সংস্কৃতিৰ ক্ষেত্ৰত। আৰু তেওঁ এজন অভিনেতাও আছিল নেকি, তেখেতে মই তাৰমানে পাইছোঁ আছিল নহয় অভিনেতা। গতিকে এনেকুৱা তেওঁৰ বহুত গুণৰ অধিকাৰী, তেওঁ অলেখ গুণৰ অধিকাৰী, কৈ শেষ কৰিব নোৱাৰি এইটো। গতিকে এতিয়া কৈ শেষ কৰিব নোৱাৰি। গতিকে বিষ্ণু ৰাভা বুলি ক'লে গোটেই অসমৰ মানুহে জানে। বিষ্ণু ৰাভা বুলি ক'লে যিবিলাক ধৰা অশিক্ষিত মানুহ আছে, কম পঢ়া, তেওঁলোকেও জানে। যিবিলাক পঢ়া বেছি মানে তেওঁলোকতো জানে, কম পঢ়াবিলাকেও জানে এনেকুৱা। গতিকে তেওঁৰ নাম তাৰমানে নজনা মানুহ অসমত নাই। গতিকে তেওঁ যে গীত গাইছিল সেইটো নহয়, তেওঁ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত অশেষ বৰঙণি আগবঢ়াইছিল বা অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে এইটো। গতিকে তেওঁৰ গুণানুকীৰ্তন আজি গোটেই অসম জুৰি হৈছে, হয়তো পৃথিৱীতো হৈছে। গতিকে তেওঁৰ এই গুণানুকীৰ্তন এইবিলাক চলিয়ে থাকিব। যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে থাকিবই তাৰমানে। আমাৰ মৃত্যুৰ পাছতো চলি থাকিব, বা বেলেগ বেলেগ চাম আহি থাকিব। গতিকে এতিয়াতো শেষ হৈ নাযায়, আহিয়ে থাকিব। গতিকে তেওঁৰ গুণানুকীৰ্তন চলিয়ে থাকিব। তেওঁ অমৰ ব্যক্তি, গতিকে তেওঁৰ মৰণ নাই। গতিকে তেওঁৰ কথা সদায় আমি স্মৰণ কৰিয়ে থাকিম বা স্মৰণ কৰা হৈয়ে থাকিব। গতিকে এইখিনি কৈ মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ।
ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত এই সভাৰ সভাপতি মহোদয় তথা মোৰ ছাত্ৰৰ শিক্ষাগুৰুবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ অসমৰ লোক সংস্কৃতি জগতৰ ভেটিগৰুতা যদি চাওঁ ব্যক্তিসকলৰ ভিতৰত প্ৰথমে নাম ল'ব লাগিব বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা। গতিকে এই দুজন ব্যক্তিয়ে আমাৰ কলা সংস্কৃতিৰ ভেটিটো গঢ়ি থৈ গৈছিল আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কাৰ্যৰ যিখিনি আধৰুৱা সেইখিনি ভূপেন হাজৰিকাকে সমীক্ষা কৰি খগেন মহন্ত আৰু এতিয়াৰ প্ৰজন্মৰ জুবিন গাৰ্গ বা স্বপন মহন্ত এওঁলোকৰ দ্বাৰা আমাৰ আজিৰ এই অৱস্থাটো পাইছোঁ। গতিকে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাক বাদ দি আমাৰ অসমৰ চিনাকি আমি দিব নোৱাৰোঁ। গতিকে আজিৰ দিনটোত এই বিশেষ দিনটোত এইগৰাকী মহান শিল্পীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। তেওঁ আচলতে তেওঁ ইমান গুণৰ অধিকাৰী আছিল, আটাইবিলাক গুণ যিমানখিনি আলোচিত হ'ব লাগে বা তোমালোকেও এতিয়া জানিব লাগে সিমানখিনি প্ৰসাৰ হোৱা নাই। গতিকে আগন্তুক দিনত বিষ্ণুৰাভাৰ বিষয়ে তোমালোকে আৰু অধ্যয়ন কৰিলে তেওঁৰ জীৱনৰ বহুতকেইটা ছাইড আছে। সেই গোটেইকেইটা তেওঁৰ মানে তেওঁ খেলুৱৈ হিচাপে বিখ্যাত আছিল, তেওঁ নাট্যকাৰ অভিনেতা আছিল, তেওঁ সংগীতকাৰ আছিল, বোলছবিত অভিনয় কৰিছিল। বিশেষকৈ মনত থকাৰ ভিতৰত এৰাবাটৰ সুৰ তাতে এটা চৰিত্ৰত অভিনয় কৰিছিল। তাৰপিছত প্ৰতিধ্বনি চিনেমাত তেওঁ খাচী ৰজাৰ ভাও দিছিল। তেনেকুৱাকৈ বহুতকেইখন পুৰণি ছবিত তেওঁ অভিনয় কৰিছিল। আমি সাধাৰণতে ৰাভা সংগীত আমি সৰুৰ পৰা যেতিয়াই প্ৰথম গীত মাত আমি গাওঁ তেতিয়াৰ পৰা জ্যোতি সংগীত আৰু ৰাভা সংগীতেৰে আমি আৰম্ভ কৰোঁ। এতিয়া ৰাভা সংগীত মানে বিষ্ণুৰাভাই লিখা যিবিলাক গান আছিল গীতবিলাককে আমি ৰাভা সংগীত বুলি কওঁ বা পৰিচিত। এতিয়া তেওঁ যে গীত লিখিছিল তেওঁ এনেকুৱা অসাধাৰণ আছিল, যিকোনো মুহূৰ্তত তেওঁ গীতবিলাক লিখিব পাৰিছিল। যেনে এটা সৰু যদি উদাহৰণ দিওঁ, ভূপেন হাজৰিকাৰ বক্তব্যৰ পৰা শুনিছিলোঁ, তেওঁ এবাৰ কলিকতাত এখন লেটিন আমেৰিকান চিনেমা চাইছিল। চিনেমাখনৰ নামটো মোৰ মনত নাই, কিন্তু তাতে কাৰ্মেন মিৰাণ্ডা নামৰ এগৰাকী লেটিন আমেৰিকান ছিংগাৰ মানে ছবি তেওঁৰ গীতো আছিল আৰু তাতে এটা মিউজিক আছিল, সৰু মিউজিক এটা বাজে। মিউজিকটো আছিল এনেকুৱা ধৰণৰ, এই লাইনটো চিনেমাখনৰ পৰা এই সংগীতটো শুনি সেইদিনাখন তাতে তেওঁ কলিকতাৰ এখন হোটেলত ৰাতি থাকোঁতে আমাৰ যিটো গীত
বিখ্যাত গীত কোনটো হ'ব ৰামায়ণ গীত তোমালোকে অনুমান কৰিব পাৰিছানে নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব এই মিউজিকটোৰ আধাৰতে তেওঁ ৰাতিটোত এই গীতটো লিখিছে তেনেকুৱা আৰু উদাহৰণ আছে যেনে এবাৰ বোলে হেৰিত শ্বিলঙত শংকৰদেৱৰ তিথি পালিব তাতে লাবানত কোনোবা এটা মিলন সংঘনে কয় তাতে শংকৰদেৱৰ তিথি পালিব আৰু সেইকাৰণে তাৰ যোক্তাসকলে বিষ্ণুৰাভা আছিল শ্বিলঙত থাকোঁতে তেখেতক অনুৰোধ কৰিলে যে তাত গাবলৈ গীত এটা লিখি দিবলৈ তেওঁ কৈছে হ'ব আৰু লিখি দিব তাৰপিছত কৈছে আপুনি সোনকালে লিখক আমাৰ সেইদিনাখন গাব লাগে আমি শিকিব লাগিব তাৰপিছত এই শংকৰদেৱৰ তিথিৰ দুদিনমান আগত তেওঁক আকৌ গৈ লগ ধৰিলে বোলে গীতটো লাগে বোলে লিখা হোৱাই নাই ৰ'বা বাৰু আজি গধূলিকৈ চাওঁ লিখি দিম তেতিয়া তেওঁলোকে ভাবিলে কি এওঁ তলৌ তলৌকৈ ঘূৰি ফুৰে পাহৰে গতিকে যিঘৰ মানুহৰ তাত আছিল তেখেত ৰুমটোৰ ভিতৰত বোলে তেওঁ সোমোৱাই দিলে দি পেলাই বাহিৰৰ ফালৰ পৰা দৰ্জাখন লক কৰি দিলে দি উঠি ক'লে যে আপুনি গানটো এতিয়াই আমাক লিখি দিব লাগিব নহ'লে আপোনাক ক'লৈকো যাব নিদিয়ে তেতিয়া বিষ্ণুৰাভা উপায়ন্তৰ হয় বাৰু ঠিক আছে এইবুলি গীতটো লিখিছোঁ লিখি উঠি তেওঁলোকে গীতটো দিলে গীতটো কি আছিল মই অকণমান আওৰাই দিছোঁ মই ভালকৈ গান গীত গাব নাজানো গানটো আছিল অ পূজাৰী আদৰি দিলো এই বৰ্ণ শৰাই অ পূজাৰী দিলো এই বৰ্ণ শৰাই গানটো শুনিছা নাই নাই শুনা শুনিবা হা আজি আমি ধুনীয়াকৈ ইয়াত বহি এখিনি কৰিব পাৰিছোঁ হয়তো তেনেকুৱা মহান ব্যক্তিবিলাকৰ যদি সেই নিস্বাৰ্থ দেশপ্ৰেম নাথাকিলেহেঁতেন আমি হয়তো এনেকুৱা যে এই মঞ্চখনো নাপালোহেঁতেন কাৰণ ব্ৰিটিছৰ হাতত যদি আমি থাকিব লাগিলে তেতিয়াৰ পৰাই আমাৰ অৱস্থা কি হ'লহেঁতেন গতিকে সেইসকলৰ তেতিয়াৰ সেই সংগ্ৰামীসকলে যি ত্যাগ স্বীকাৰ কৰি শ্বহীদ হৈ গ'ল তাৰ কাৰণে আমি আজি গৌৰৱান্বিত আৰু তেখেতে তাৰ লগতে যি গীত লিখিছিল তেওঁৰ গীত এটা আজি তেওঁক স্মৰণ কৰি মই অকণমান আওৰাইছোঁ গীতটো হ'ল মোৰে জীৱনে সহা মোৰে জীৱনৰে সহা কৃষ্ণ মোৰে জীৱনৰে সহা কৃষ্ণ বজাও কি সুৰে বেনু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেনু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু অতি নিয়ৰে খানে চৰণতে বুকুলা শ্যামল গাতে কোনে চন্দন পিন্ধালে শ্যামল গাতে কোনে চন্দন পিন্ধালে ও তোর ফুল কুমলিয়া তনু ও তোর ফুল কুমলিয়া তনু বজাও কি কুরে বেনু কৃষ্ণ তৈ বজাও কি কুরে বেনু বজাও কি কুরে বেনু কৃষ্ণ তৈ বজাও কি কুরে বেনু খুররে জিঞ্জিরি পিন্ধালি মো খুররে জিঞ্জিরি খুররে জিঞ্জিরি পিন্ধালি মো খুররে জিঞ্জিরি খুররে জিঞ্জিরি পিন্ধালি মো খুররে জিঞ্জিরি মোরে জীবনরে সখা কৃষ্ণ মোরে জীবনরে সখা কৃষ্ণ বজাও কি কুরে বেনু কপালতে
ইন্দ্রধনু মই অৱশ্যে অলপমান বেলেগ দিশত কথাটো কৈছিলোঁ যে আমাৰ ধাৰাবিলাক অবিচ্ছিন্ন নহয়, কেতিয়াবা আমাৰ বিচ্ছিন্ন হয়, কিন্তু তাক পুনৰ কি কৰিবলগীয়া হয়, জোৰা দিবলগীয়া হয়। তো তাত কি হয়, সেইটোৰ প্ৰয়োজন হয়। যেনেকৈ আমাৰ শংকৰদেৱ আছিল, আমাৰ আমি চবেই জানো ভাষা, সাহিত্য, সংস্কৃতি, ধৰ্ম, মানে সমাজ জীৱনৰ যিমানকেইটা দিশ আছে গোটেইকেইটাতে সামৰিছে। পৰৱৰ্তী পৰ্যায়ত আমাৰ আহোমখিনি থাকোঁতে আমাৰ আহোম ৰাজত্ব থাকোঁতে আছিল শংকৰদেৱ। তাৰপিছত আহিল আমাৰ ব্ৰিটিছবিলাক। এই ব্ৰিটিছৰ সময়ত আমাৰ এই যিটো ধৰ্মীয় পৰম্পৰা বা সামাজিক যিটো আমাৰ পৰম্পৰা, এইটো কিছু ব্ৰেক হ'ল, আকৌ এটা ভাঙিল। তাৰপিছত পুনৰাই কি হ'বলগীয়া হ'ল, আমাৰ সমাজখনক পুনৰ প্ৰতিষ্ঠা কৰিবলগীয়া হ'ল বিভিন্ন দিশত। তো তেতিয়া সাহিত্যৰ কাণ্ডাৰীসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, এই ধৰণৰ। আৰু সাংস্কৃতিক কাণ্ডাৰীসকল আছিল এই আমাৰ চাৰাকৈ, তাৰ লগত নটসূৰ্য শৰ্মাও আছে, ত্ৰিমূৰ্তি, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা। তো তেওঁলোকৰ অক্লান্ত যি পৰিশ্ৰম, তাৰ বলত আমি আমাৰ চেতনাক পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হৈছিলোঁ, আমাৰ সংস্কৃতিক আমি পুনৰ চিনি পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পাছত এই যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেৱল সংস্কৃতিহে কৰিলে এনেকুৱা নহয়, তেখেতৰ যিখন ৰচনা সংগ্ৰহ আছে, ৰচনা সংগ্ৰহ আছে। আৰু এবাৰ মই নলবাৰীত থাকোঁতে লিঅ'নাৰ্ড দা ভিঞ্চিৰ যিটো সংগ্ৰহ, সেইটোও মই দেখিছোঁ। লিঅ'নাৰ্ড দা ভিঞ্চিটো যথেষ্ট ডাঙৰ ভলিউম আছিল আৰু আমাৰতো অলপ সৰু হয়, কিন্তু দেখিছোঁ লিঅ'নাৰ্ড দা ভিঞ্চিৰ যেনেকৈ বিভিন্ন দিশত তেওঁৰ কি আছিল, হাত আছিল, মানে পাৰদৰ্শিতা আছিল। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো একে নিচিনা। তো আমাৰ লিঅ'নাৰ্ড দা ভিঞ্চিয়ে হেনো তেতিয়া এজন শৈল চিকিৎসাৰ কথা কৈছে। তো লিঅ'নাৰ্ড দা ভিঞ্চিৰ নিচিনাকে এওঁ কিন্তু কি কৰিছে, এই আমাৰ যিটো সংস্কৃতিৰ শৈল চিকিৎসা কৰিছে, কঢ়িয়াই দেখুৱাইছে। তেওঁৰ মানে হাতৰ মুদ্ৰা, কোনটোৰ কি অৰ্থ, আমাৰ বিভিন্ন ধৰণৰ মন্দিৰবিলাকৰ গাত যে খোদিত থকা মূৰ্তিবিলাক, তাতে কোনটো অংগী ভংগীয়ে কি ধৰণৰ মানে অৰ্থ প্ৰকাশ কৰে, এই গোটেইবিলাক তেওঁ বিস্তৃতভাৱে তাতে লিখি গৈছে। তাৰ চৰ্চা হ'লে মইতো ভাবোঁ আজিৰ তাৰিখত আমাৰ বহুতো মানে সাংস্কৃতিক কৰ্মীয়ে ইমান দলৈকে অধ্যয়ন কৰিয়ে পোৱা নাই। তাৰ দ্বিতীয়টো কথা থাকিল তেওঁৰ নৃত্যৰ কথাটো ক'লোঁ, নৃত্যৰ কাৰণে তেওঁ কলাগুৰু উপাধি দিছিল। তাৰপিছত আহে সাহিত্য ক্ষেত্ৰখন। সাহিত্যটো তেওঁ অকল কবিতা লিখিছিল এনেকুৱা নহয়, তেখেতৰ গল্পও আছে, তেখেতৰ প্ৰবন্ধও আছে আৰু তেখেতৰ মানে উপন্যাসিকাও আছে। তো সেইবিলাক কিছু প্ৰকাশিত হ'ল, কিছু নহ'ল। আমাৰ ছাৰে কৈছে যে তেওঁ আছিল যাযাবৰী। তো আজি ইয়াত কালিতা। তাৰ বাহিৰে তেওঁ কি আছিল, মানে অলপ বিপ্লৱী টাইপৰ আছিল। প্ৰথমটো স্বাধীনতা আন্দোলনৰ আগতে ইংৰাজীৰ বিপক্ষেটো যুঁজিলে, মানে দেশে আছে দুইটি কথা, একটি কালো একটি সাদা। সেইটো আমি চবেই জানো যে ইংৰাজৰ কথা কৈছে যে তহঁত বোকা, কিন্তু আমাৰ ভাৰতীয় কিছু আছে কোলা কথাৰ নিচিনা, যে চবে আমাৰ দেশখনক কি কৰিছে, কাটি কুটি পেলাই মানে নষ্ট কৰিবলৈ চেষ্টা কৰিছে। তো ভাৰতটো স্বাধীন হ'ল, হোৱাৰ পিছতো তেওঁৰ যিটো মানে এই বিপ্লৱী হত্যাটো তেওঁ থাকিলে। তেতিয়া তেওঁ ক'লে যে ভাৰত যিটো স্বাধীন হ'ল, আমি যি ধৰণৰ স্বাধীনতা বিচাৰিলে সেই ধৰণে আমি নাপালোঁ। গতিকে তেওঁ পুনৰ বিপ্লৱৰ পথ লৈছে। আৰু সেই সময়ত স্বাধীন ভাৰতৰ চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰি এই ৰছী দি বান্ধি পেলাই মানে ৰাজপথেদি তেওঁক লৈ গৈছে। তো এফালে তেওঁ যেনেকৈ শিল্পী আছিল, এফালে তেওঁ কিন্তু সংগ্ৰামী আছিল। আৰু সেইকাৰণে তেখেতৰ কবিতাবিলাক মানে অগ্নিৰ স্ফুলিংগ দেখা পোৱা যায়। তেওঁ অতি তীব্ৰ ভাষাৰে এই বিশেষকৈ আমাৰ যিটো শোষিত বা নিষ্পেষিত সেইসকলৰ হৈ যিসকল মানে বুৰ্জোৱা আছে, তেওঁলোকৰ বিপৰীতে খুব তীব্ৰভাৱে কি কৰিছিল, বক্তব্য ৰাখিছিল। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত তেখেতে মানে কি হৈছিল, আমাৰ MLA বুলি যে কওঁ আমি, প্ৰতিষ্ঠা কৰিছিল। আৰু এই ধৰণৰ তেওঁৰ গোটেই জীৱনটো বৰ্ণিল কেৱল এটা চাইডত থকা চিনেমাৰ কথা কৈছে, ছাৰ চিনেমাও কৰিছে, খেলো খেলিছে। গতিকে এই লিঅ'নাৰ্ড দা ভিঞ্চিৰ তেনেকৈ প্ৰতিভাটো বহুমুখী আছিল। আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ, আচলতে কলাগুৰু বুলি ক'লে তেওঁৰ যিটো মানে তেওঁৰ যিটো কবিতা, এইটো আচলতে যিটো সৰুৱে হয়, তেওঁ অকল কলাগুৰুৱে হয়। তেখেত শিল্পী, তেখেত সৈনিক, তেখেত বিপ্লৱী, তেখেত খেলুৱৈ, গোটেইবিলাক ক'ব লাগিব, তেতিয়াহ'লে তেওঁৰ বিষয়ে সম্পূৰ্ণকৈ
আজলি ছোৱালী নানা ফুলে ফুলি আনিছো পাছল পৰা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই বিষ্ণুৰাভা দিৱসত আমাৰ শ্ৰদ্ধাৰ গুৰুবন্দ দিয়ে ইমান ধুনীয়াকৈ কথাখিনি ক'লে আচলতে ময়ো বহু নজনা কথা বা পাৰণিৰ গৰ্ভত গুচি যোৱা কিছুমান কথা আজি নতুনকৈ জানিব পাৰিলোঁ লগতে তোমালোকো উপকৃত হ'লা এই বিষ্ণুৰাভাৰ যি ব্যক্তিত্ব আমাৰ বিশেষকৈ বসন্ত ছাৰ আৰু ৰিভিউ ছাৰৰ বক্তব্য ধুনীয়াকৈ ফুটি উঠিছে যে এগৰাকী ব্যক্তি সাহিত্যিক হ'ব পাৰে কবি হ'ব পাৰে মানে নৃত্যবিদ হ'ব পাৰে সংগীতকাৰ হ'ব পাৰে কিন্তু ইমান গুণ বা ইমান ব্যক্তিত্ব একোগৰাকী ব্যক্তিৰ তাত থকাটো ইমান সহজ কথা নহয় আৰু এনেকুৱা ব্যক্তি পৃথিৱীত বহুত বিৰল কম সংখ্যক ব্যক্তিৰ গাতহে এনেকুৱা গুণবিলাক থাকে আৰু আমি ভাগ্যৱান যে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গাতো এনেকুৱা ব্যক্তিত্ব আছিলে গোটেইকেইটা দিশেই আজি ইয়াতে পৰিস্ফুট হৈছে কিন্তু মই বিষ্ণু ৰাভাৰ বিষয়ে পঢ়াই এটা কথা ইয়াত মানে যি প্ৰকাশ নাপালে সেইটোকে মই যে তেখেত সাংস্কৃতিক দিশতো আছিলে আৰু আমাৰ ৰিকুচাৰো কৈছে তেখেত এগৰাকী ৰাজনীতিবিদ আছিলে তেখেতে নিষ্পেষিত শিক্ষিত হৈ তেখেতে কি কৰিছিলে মাত মাতিছিলে তেখেতৰ প্ৰতিটো কবিতা বিপ্লৱী আৰু তেখেতে মুক্তিযুঁজৰ আছিলে আৰু এটা যি মুক্তি বৈপ্লৱিক এটা দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি তেখেতে যোগদান কৰিছিলে সেইবিলাকতো আছে কিন্তু তেখেত তাৰ ওপৰতো এগৰাকী আছিলে মানে মানৱতাবাদী এই কথাটো কোৱা হোৱা নাই মই যেতিয়া তেখেতৰ পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে তেখেতে এই যেতিয়া বিপ্লৱ কৰি থকা সময়তে মানে কি কৰিছিলে এঠাইৰ পৰা আন ঠাইলৈ গৈ আছিলে গৈ থাকোঁতে কি হৈছিলে এখন বাছত যেতিয়া যাত্ৰা কৰিছিলে তেতিয়া এজন মানুহে কি কৰিছিলে চিটত আমি গাড়ীৰ চিটত কি কৰিছিলে বমি কৰিছিলে তেতিয়া গোটেইবিলাক মানুহ কি কৰিছিলে উঠি গৈছিলে বা ঘৃণা কৰিছিলে কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সেই চিটটো নিজেই পৰিষ্কাৰ কৰিছিলে তেখেতে ভাবিছিলে যে সেই পৰিৱেশটো ঘৃণাৰ চকুৰে নাচাই গোটেই নিজে চাফা কৰি পেলাই তেখেতে যে মানৱতাবাদী সেই কথাটো তেখেতে দাঙি ধৰিছিলে গতিকে আমাৰ যিখিনি কথা ছাৰসকলে ক'লে তাৰ লগতে মই এই কথাটো সংযোগ কৰিলোঁ আৰু সেইকাৰণে কি কৰিব লাগে তেনেকুৱা এগৰাকী ব্যক্তিৰ আমি আচলতে এদিন নহয় আমি পাৰিলে প্ৰতিদিনে তেওঁক স্মৰণ কৰি যাব লাগে তেখেতৰ যি সৃষ্টি আজি তেখেতৰ যি কৰ্মৰাজি সেয়া আমি স্মৰণ কৰি যাব লাগে তেখেতৰ আদৰ্শ লৈ পেলাই আমি আগবাঢ়ি যাব লাগে তেতিয়াহে আমি অসমীয়া সংস্কৃতি ভাষাৰ ৰীতি নীতি এইবিলাক সাহিত্য সংস্কৃতি এইবিলাক আমাৰ ঠিকে থাকিব চহকী হৈ থাকিব বা নতুন যিবিলাক সৃষ্টি হ'ব লগা আছে ঠিক সেই দিশেৰে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ ইয়াত যদি কিবা বঢ়া দুটা হৈছে